কাইলৈ যেহেতু অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া আৰু ওদালগুৰি জিলাতো 4টা যেহেতু বিধানসভা সমষ্টি আছে আৰু ওদালগুৰি জিলাৰ 4টা বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ওদালগুৰি জিলা প্ৰশাসনে আৰু দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ এয়া হ'ল এটা ভোট গণনা কেন্দ্ৰৰ দৃশ্য আৰু ওদালগুৰি জিলা প্ৰশাসনে 4টা বিধানসভা সমষ্টিৰ বাবে সুকীয়াকৈ এনেদৰেই 4টাকৈ কক্ষ তেওঁলোকে সাজু কৰিছে আৰু 4টাকৈ কক্ষত এই যি প্ৰক্ৰিয়া হ'ব ভোট গণনা এই প্ৰক্ৰিয়াটো হ'ব আৰু এই মুহূৰ্তত ওদালগুৰি জিলা প্ৰশাসনৰ বিষয়া আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু ভোট গণনা কালি কেনেদৰে আপোনালোকে গোটেই প্ৰক্ৰিয়াটো চলাই নিব নমস্কাৰ হয় আপোনালোকে জানে আমাৰ গোটেই অসমৰ লগতে আমাৰ ওদালগুৰি জিলাত কাইলৈ 4টা বিধানসভা আমাৰ যিটো সমষ্টি আছে ওদালগুৰি জিলাত 4টা বিধানসভা সমষ্টিৰ যিটো ভোট গণনা হয় ভোট গণনা প্ৰক্ৰিয়া আমাৰ ওদালগুৰি যিটো জিলা আয়ুক্ত কাৰ্যালয়ৰ যিটো কাৰ্যালয় আছে ইয়াতে আমাৰ 4টা সমষ্টিৰ 4টা হলত আমাৰ কাউণ্টিঙৰ ব্যৱস্থা কৰা হৈছে কেনেধৰণে হ'ব গোটেই প্ৰক্ৰিয়াটো ধৰক কিমান টেবুল থাকিব বা কিমান ৰাউণ্ড হ'ব আমাৰ ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে আমি এটা এলএচিৰ কাৰণে এটা কাউণ্টিং হলতে আমাৰ আছে আৰু এটা কাউণ্টিং হলত আমাৰ 14টা আমি টেবুল বহাইছোঁ আৰু 14টা টিমে ইভিএম মেচিন যিটো সেই মেচিন কণ্ট্ৰল ইউনিট যিটো সেই কণ্ট্ৰল ইউনিটটো আমাৰ কাউণ্টিং প্ৰক্ৰিয়াটো আৰম্ভ কৰিব আৰু লগতে পষ্টেল বেলট কাউণ্টিঙৰ কাৰণে আমাৰ পাৰ এলএচি এটা এলএচিৰ এগেইনষ্ট আমি 3টাকৈ আমি টেবুল বা কাউণ্টিং টিম আমি এৰেঞ্জ কৰিছোঁ গতিকে আমাৰ কাউণ্টিং ৰাউণ্ডটো যদি আমি চোৱা যায় তেতিয়াহ'লে কিছুমান এলএচিত অলপ বেছি কিছুমান এলএচিত অলপ কম ভোট কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিব হ'লেও আমাৰ 15, 16, 17 এনেকুৱা ৰাউণ্ডতে আমাৰ স্মিত আছে এয়া আছিলে ওদালগুৰি জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ৰিংখাং মুছাহাৰী আৰু তেখেতে জনালে যে ওদালগুৰি জিলা প্ৰশাসন ইতিমধ্যে সাজু হৈছে যিহেতু ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু আচলতে কাইলৈ পোহৰলৈ আহিব আচলতে কাৰ নেতৃত্বত এইবাৰ অসমত চৰকাৰ গঠন হ'ব